নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন এইখিনি আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব প্লেলিষ্টত আপোনালোকে চেক কৰিব পাৰে সকলোবোৰ ভিডিঅ' যোৱা 2023 বৰ্ষৰ সকলোবিলাক প্ৰতিটো মাহৰ আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ' তাত পাব গতিকে সেই ভিডিঅ'বিলাক চাব পাৰে ইয়াৰ উপৰি যদি আপোনালোকে মান্থলি ইবুক পাৰচেজ কৰিব বিচাৰে তো তাৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সো এই কোৰ্সটোত আপোনালোকে প্ৰতি মাহৰ কাৰেন্ট এফেয়াৰ্ছৰ ইবুক পাব যোৱা 2023 বৰ্ষৰ প্ৰতিটো মাহৰে কাৰেন্ট এফেয়াৰ্ছৰ ইবুক তাত অলৰেডি আছে আৰু 2024 বৰ্ষৰ আপোনালোকে পাই থাকিব প্ৰতিটো মাহৰে কাৰেন্ট এফেয়াৰ্ছৰ ইবুক সমূহ আপোনালোকে পাই থাকিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টি সো প্ৰথম প্ৰশ্নটো লৈছো সো প্ৰথম কুৱেশ্যনত সুধিছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ভিজিটেড আসাম ফৰ 2 days inaugurated several developmental projects which was worth যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম ভ্ৰমণ কৰিলে ৰিসেন্টলি তেওঁ অসমত ভিজিট কৰিছিল দুদিনীয়া তেওঁ প্ৰগ্ৰাম লৈ আহিছিল অসমত আৰু ইয়াতে অসমত আহি তেওঁ কেবাটাও উন্নয়নমূলক প্ৰকল্পতে উদ্বোধন কৰি গল গতিকে এই যে প্ৰকল্পবিলাক উদ্বোধন কৰি গল ইয়াৰ যেটো মূল্য কিমান আছিল বা কিমান পৰিমাণৰ মূল্যৰ তেওঁ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছে তো হেইটো হল ইয়াৰে প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 11600 কোটি টকা 11600 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প তেখেতে উদ্বোধন কৰিছে তো ৰিসেন্টলি তো ভিজিট কৰিছিল অসমত সো কেনে ধৰণৰ উন্নয়নমূলক প্ৰকল্প বা ডেভেলপমেন্টাল প্ৰজেক্টছ তেওঁ মুকলি কৰিলে সেই বিষয়ে আমি আলোচনা কৰিম সো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে দুদিনীয়া ভিজিট কৰিলে অসমত আৰু ইয়াত সেভাৰেল ডেভেলপমেন্টাল প্ৰজেক্টছ তেখেতে ইনঅগ্ৰেট কৰিছে বহুতো উন্নয়নমূলক প্ৰকল্প তেখেতে উদ্বোধন কৰিছে আৰু ইয়াৰ যেটো মূল্য আছিল 11600 কোটি টকা তো ইয়াতে যদি আমি চাও যেনে কামাখ্যা টেম্পল কৰিডৰ তো কামাখ্যা টেম্পল কৰিডৰ নিৰ্মাণৰ কাৰণে ইয়াত ধৰা হৈছে 498 কোটি টকা ঠিক তেনেদৰে 831 কোটি টকাৰ এটা প্ৰজেক্ট লোৱা হৈছে এটো হৈছে গুৱাহাটী যিখন নেহেৰু ষ্টেডিয়াম এইখন ফিফা ষ্টেণ্ডাৰ্ড এখন ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ বাবে এটা প্ৰজেক্ট লোৱা হৈছে আৰু ইয়াৰ বাবে ধাৰ্য কৰা হৈছে 831 কোটি টকা ঠিক তেনেদৰে 3444 ক্ৰোৰ অসম মালা 2.0 ইনিচিয়েটিভৰ বাবে লোৱা হৈছে অসম মালা যিখন আঁচনি ইয়াৰ আন্ডাৰত ৰোড কনষ্ট্ৰাকচন কৰা হ'ব গতিকে 43 ৰোডছ কনষ্ট্ৰাকচন কৰা হ'ব তাৰ উপৰিও 38 ব্ৰিজ বনোৱা হ'ব গতিকে ইয়াৰ বাবে 3444 ক্ৰোৰ অসম মালাৰ আন্ডাৰত ইয়াত ধৰা হৈছে তো ইয়াৰ উপৰিও 578 ক্ৰোৰ কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে আৰু 300 ক্ৰোৰ চন্দ্ৰপুৰ ষ্টেডিয়ামৰ বাবে এনেধৰণে বিভিন্ন ধৰণৰ সেভাৰেল ডেভেলপমেন্টাল প্ৰজেক্ট তেখেতে লৈছে বা উদ্বোধন কৰিছে তো ৰিসেন্টলি তেখেত অসমত ভিজিট কৰিছিল তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে মনত ৰাখিব এতিয়া আছো নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো লৈকে ইয়াতে সুধিছে যে হু হ্যাজ টেকেন অথ এজ দ্য চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট তো ৰিসেন্টলি গুৱাহাটী হাই কোৰ্টৰ চিফ জাস্টিস বা মুখ্য ন্যায়াধীশ হিচাপে শপত লৈছে গতিকে কোনে মুখ্য ন্যায়াধীশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে বা শপত ললে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব জাস্টিস বিজয় বিষ্ণয় গতিকে ন্যায়াধীশ বিজয় বিষ্ণয়ে শপত গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত তো এইবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন হে আপোনালোকে মনত ৰাখিব গতিকে জাস্টিস বিজয় বিষ্ণয় তেখেতে ৰিসেন্টলি শপত গ্ৰহণ কৰিলে চিফ জাস্টিস হিচাপে গুৱাহাটী হাই কোৰ্টৰ আৰু শপত গ্ৰহণৰ সময়ত আমাৰ অসমৰ গভৰ্ণৰ গুলাব চান্দ কাটাৰিয়া সো তেখেতে এই অনুষ্ঠানটো আগভাগ লৈছিল তো ইয়াৰ উপৰা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে প্ৰেজেন্ট আছিল এই অকেজনটোত ওকে জাস্ট আপোনালোকে নামটো মনত ৰাখিব বিজয় বিষ্ণয় তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে ৱেৰ ডিড মিছিং ইউথ ফেষ্টিভেল 2024 হেল্ড তো ৰিসেন্টলি মিছিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে তো 2024 গতিকে কোট অনুষ্ঠিত হৈছে হেতু হল প্ৰশ্ন কোনখন ঠাইত অনুষ্ঠিত হৈছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰটো চাও উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব কাৰেং চাপৰি গতিকে কাৰেং চাপৰিত অনুষ্ঠিত হৈছে গতিকে কাৰেং চাপৰি কোড আছে হে বিষয় আমি জানিব লাগিব গতিকে 9th যেটো মিছিং ইউথ ফেষ্টিভেল হয় এটো সিলপথাৰ কাৰেং চাপৰিত অনুষ্ঠিত হৈছে নিয়াৰ বগিবিল ব্ৰিজ আৰু জিলাৰ কথা ক'লে ধেমাজি জিলা গতিকে সানডে বা যোৱা 4 ফেব্ৰুৱাৰী তাৰিখত এই ইউথ ফেষ্টিভেল ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে বিভিন্ন ঠাইৰ পৰা ইয়াত
ডেলিগেটছ বিলাক আহিছে অৰুণাচল প্ৰদেশৰ পৰাও বিভিন্ন ডেলিগেটছ আহিছে ইয়াত অংশগ্ৰহণ কৰিছে এই ইউথ ফেষ্টিভেলত আৰু এই যেটো ইউথ ফেষ্টিভেল হয় মিছিং ইউথ ফেষ্টিভেল তো ইয়াৰ যেটো মূল অবজেক্টিভ বা মূল যেটো উদ্দেশ্য হৈছে যে যিসকল যুৱক আছে সেই যুৱকসকলক তেওঁলোকৰ যেটো এথনিক ট্ৰাইবছ তেওঁলোকৰ যি কালচাৰ তেওঁলোকৰ যি ট্ৰেডিশন ইয়াক জীয়াই ৰাখিব লাগিব গতিকে এই যেটো ৰুৰাল লাইভলিহুড বুলি কোৱা হৈছে এই ৰুৰাল লাইভলিহুড যাতে তেওঁলোকে জীয়াই ৰাখিব পাৰে তেওঁলোকৰ সংস্কৃতিক সুৰক্ষা দিব পাৰে তাৰ উদ্দেশ্যৰে ইয়াক প্ৰতি বছৰে পালন কৰা হয় মিছিং ইউথ ফেষ্টিভেল এইবাৰ অনুষ্ঠিত ক'ত হৈছে বুলি যদি সুধে সেয়া হৈছে চিলপাথাৰ কাৰেং চাপৰিত নিয়াৰ বগীবিল ব্ৰিজ ধেমাজি জিলাত তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হু হেজ টেকেন অথ এজ দ্য নিউ চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ড তো ৰিসেন্টলি ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে তো ঝাৰখণ্ডৰ ৰাজধানীত বহুতো অলট-পালট হৈছে যিজন পূৰ্বৰ মুখ্যমন্ত্ৰী আছিল তেওঁ এৰেষ্ট কৰা হল তেওঁ ৰেজিগনেশ্যন দিলে পদবীৰ পৰা আৰু তাৰ পিছতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কোনে শপত গ্ৰহণ কৰিছে হেতু হল ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব চাম্পাই সোৰেন গতিকে চাম্পাই সোৰেন হৈছে তেখেত নতুন মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ গৰাকী আছিল হেমন্ত সোৰেন আছিল গতিকে আদিবাসী মিনিষ্টাৰ হয় গতিকে আগৰ গৰাকীও আছিল আদিবাসী আছিল হেমন্ত সোৰেন আৰু এতিয়া নতুন চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিছে চাম্পাই সোৰেন তো ঝাৰখণ্ড মুক্তি মৰ্চা লেজিসলেটিভ পাৰ্টিৰ লিডাৰ হয় চাম্পাই সোৰেন হৈছে JMM বুলি কোৱা হয় JM মানে JMM ঝাৰখণ্ড মুক্তি মৰ্চা লেজিসলেটিভ পাৰ্টিৰ লিডাৰ চাম্পাই সোৰেন তেখেতে নতুন চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিছে ঝাৰখণ্ডৰ আৰু যোৱা 2 ফেব্ৰুৱাৰী তাৰিখত গতিকে এটো মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব মই অলৰেডি কৈছে যে পূৰ্বৰ যিগৰাকী চিফ মিনিষ্টাৰ আছিল তেওঁ আছিল হেমন্ত সোৰেন সো তেখেত ৰেজিগনেশ্যন দিলে যোৱা 31 ডিসেম্বৰ জানুৱাৰী তাৰিখত আৰু তেখেতক এৰেষ্ট কৰা হৈছে বাই ED এনফোৰ্সমেন্ট ডাইৰেক্টৰেট তেওঁলোকৰ দ্বাৰা এৰেষ্ট কৰা হৈছে মানি লণ্ডাৰিং যেটো কেছ হয় এই কেছৰ বাবে তেখেতক এৰেষ্ট কৰা হৈছে তেখেতৰ ভূমি সম্পৰ্কীয় বিবাদ আছিল বা যেটো কোয়েল মাইনিং তাত তেখেতৰ বিবাদ আছিল গতিকে তেওঁক এৰেষ্ট কৰা হল আৰু তাৰ পিছত তেওঁ ৰিজাইন দিলে আৰু তাৰ পিছতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চাম্পাই সোৰেনে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হাউ মাচ হেজ দ্য সেন্ট্ৰেল গভৰ্নমেন্ট ইনক্ৰিজ দ্য টাৰ্গেট অফ লাখপতি দিদি যোজনা যে কেন্দ্ৰীয় চৰকাৰে লাখপতি দিদি যোজনাৰ লক্ষ্য নিৰ্মাণ কিমান বৃদ্ধি কৰিছে তো এই বিষয়ে আমি আগৰ ভিডিওত আমি আলোচনা কৰিছো যিখন ইন্টাৰিম বাজেট দাখিল কৰা হৈছে তো সেই বাজেটত উল্লেখ কৰা হৈছে লাখপতি দিদি যোজনাৰ কথা উল্লেখ কৰা হৈছে তো আমি আগৰ ভিডিওটো আলোচনা কৰিছিলো গতিকে এই যোজনাখনৰ বিষয়ে আমি আজিৰ ভিডিওত আলোচনা কৰিম আৰু নতুন যি বাজেট বা ইন্টাৰিম যি বাজেট এই বাজেটত লাখপতি দিদি যিখন যোজনা হয় ইয়াৰ যেটো লক্ষ্য বা যেটো টাৰ্গেট আছিল সেই টাৰ্গেটটো বৃদ্ধি কৰা হৈছে ইনক্ৰিজ কৰা হৈছে গতিকে কিমান ইনক্ৰিজ কৰা হৈছে হেতু হল ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব 3 crores গতিকে 3 কোটি লৈকে বৃদ্ধি কৰা হৈছে আৰু ইয়াত পূৰ্বত ইয়াৰ টাৰ্গেট আছিল 2 কোটি আৰু এতিয়া ইয়াৰ টাৰ্গেট লোৱা হৈছে 3 কোটি লৈকে বৃদ্ধি কৰা হৈছে গতিকে কি হয় লাখপতি দিদি যোজনা এই বিষয়ে আমি এতিয়া অলপ আলোচনা কৰিম গতিকে ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ তেখেতে যি বাজেট ঘোষণা কৰিলে ইন্টাৰিম বাজেট তাত তেখেতে উল্লেখ কৰিছে লাখপতি দিদি স্কিমৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ যেটো টাৰ্গেটটো ইনক্ৰিজ কৰা হৈছে লাখপতি দিদি স্কিম আৰু এটো কাৰ আন্ডাৰত আছে এটো মনত ৰাখিব সেলফ হেল্প যি গ্ৰুপ হয় এই আত্মসহায়ক গোট বিলাকৰ আন্ডাৰত আছে তো তাৰ ওপৰত আপোনালোকে মনত ৰাখিব লাগিব যে পূৰ্বৰ যেটো স্কিম আছিল স্কিমৰ যেটো টাৰ্গেট আছিল এটো 2 কোটি আছিল আৰু এইবাৰ ইয়াক ইনক্ৰিজ কৰা হৈছে 3 কোটি লৈকে ইয়াক টাৰ্গেট ধৰা হৈছে গতিকে চৰকাৰৰ যেটো উদ্দেশ্য আছিল হেয়া আছিল 2 কোটি লাখপতি দিদি বা প্ৰসপাৰাছ সিস্টাৰ্স ক্ৰিয়েট কৰাটো সৃষ্টি কৰাটো গাঁও অঞ্চলত যাতে সৃষ্টি কৰিব পাৰে লাখপতি দিদি সৃষ্টি কৰিব পাৰে কিমান 2 কোটি কিন্তু এইবাৰ ইয়াক টাৰ্গেটটো বঢ়াই দি 3 কোটি লাখপতি দিদিস বা প্ৰসপাৰাছ সিস্টাৰ্স ক্ৰিয়েট কৰাৰ এটা সংকল্প লোৱা হৈছে গাঁও অঞ্চলত আৰু এই স্কিমখনৰ মূল উদ্দেশ্যটো হৈছে পভাৰ্টি এলিভেশ্যন এণ্ড ইকনমিক এম্পাৱাৰমেন্ট গতিকে গাঁও অঞ্চলৰ যিসকল মহিলা তো সেই মহিলাসকলৰ যাতে ইকনমিক এম্পাৱাৰমেন্ট হ'ব পাৰে বা তেওঁলোকৰ যি দৰিদ্ৰতা যাতে নাইকিয়া কৰিব পৰা যায় তো তাৰ কাৰণে এই টাৰ্গেট লোৱা হৈছে যাৰ জৰিয়তে 2 কোটি আছিল আৰু এতিয়া নতুনকে 3 কোটি লৈকে টাৰ্গেট লোৱা হৈছে যাতে 3 কোটি গাঁও অঞ্চলত লাখপতি দিদিস ক্ৰিয়েট কৰিব পাৰে তো হেতু উদ্দেশ্য গতিকে এই স্কিমখনৰ জৰিয়তে ওমেন্স সকলক স্কিল ট্ৰেনিং দিয়া হয় এই স্কিমৰ জৰিয়তে কি কৰা হ'ব হেতক স্কিল ট্ৰেনিং দিয়া হ'ব গাঁৱৰ মহিলাসকলক আত্মসহায়ক গোটৰ যিবিলাক মহিলা থাকিব তাৰ আন্ডাৰত হয় এটো গতিকে তেওঁলোক স্কিল ট্ৰেনিং দিয়া হ'ব আৰু তেওঁলোকে
এনেধৰণৰ স্কিল ট্ৰেইনিং দিয়া হ'ব যাৰ জৰিয়তে তেওঁলোকৰ সেই স্কিল ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকে কাম কৰিব পাৰিব আৰু তাৰ জৰিয়তে 1 বছৰত সিহঁতে 1 লাখ টকাকে ইনকাম কৰিব পাৰিব গতিকে সেই কাৰণে এই স্কিমখনৰ নামে ৰখা হৈছে লাখপতি দিদি বুলি যাতে তেওঁলোকে লাখপতি হ'ব পাৰে তেওঁলোকৰ যেটো ইকোনমিক এম্পাৱাৰমেন্ট হয় বা তেওঁলোকৰ যেটো দৰিদ্ৰতা হেতু যাতে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে দিয়া হৈছে গতিকে ইয়াত কিছুমান ফিচাৰ্স যদি চাও ইয়াত এই স্কিমখনত তেনেহলে ড্ৰোনস উইল বি প্ৰভাইডেড যে ড্ৰোন প্ৰভাইড কৰা হ'ব এই স্কিমখনৰ জৰিয়তে ড্ৰোন প্ৰভাইড কৰা হ'ব যিসকল সেলফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটৰ মহিলাসকলক ড্ৰোন প্ৰভাইড কৰা হ'ব যাতে তেওঁলোকে এগ্ৰিকালচাৰাল এক্টিভিটিজ বিলাকৰ ক্ষেত্ৰত কৃষি কাৰ্যত হে ড্ৰোন বিলাক ব্যৱহাৰ কৰিব পাৰে টেকনলজি যাতে ব্যৱহাৰ কৰিব পাৰে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কৃষি কাৰ্যত তাৰ কাৰণে তেওঁলোক ড্ৰোন দিয়া হ'ব ইয়াৰ উপৰিও 15000 মহিলাক ট্ৰেইনিং দিয়া হ'ব যে কেনেদৰে ইয়াক অপাৰেট কৰা হয় এই ড্ৰোন বিলাক কেনেদৰে অপাৰেট কৰিব পাৰে বা ইয়াক কেনেদৰে বেয়া হলে ৰিপেয়াৰ কৰিব পৰা যাব ড্ৰোনস বিলাক তো তাৰ কাৰণেও ট্ৰেইনিং দিয়া হ'ব তো হেতু ইয়াৰ এই স্কিমখনৰ আন্ডাৰতে আছে আৰু এই স্কিমখনৰ আন্ডাৰত মহিলাসকলক কি কৰা হ'ব তেওঁলোক ট্ৰেইনিং দিয়া হ'ব স্কিল ট্ৰেইনিং দিয়া হ'ব যেনে ধৰক LED বাল্ব কেনেদৰে বনায় বা প্লাম্বিংৰ তাৰ উপৰিও এনে ধৰণৰ বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিং তেওঁলোক দিয়া হ'ব আৰু তেওঁলোকৰ সেই স্কিলৰ জৰিয়তে তেওঁলোকে প্ৰতি বছৰে 1 লাখ টকাকে ইনকাম কৰিব পৰা হ'ব গতিকে এইটো হৈছে এই স্কিমখনৰ উদ্দেশ্য সো নিশ্চয় বুজিব পাৰিছে তো নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে সুধিছে who won the best global music album award at the Grammy Awards 2024 যে 2024 চনৰ গ্ৰেমি বঁটাত কোনে লাভ কৰিছিল শ্ৰেষ্ঠ গ্লোবাল মিউজিক এলবাম বঁটা গতিকে ৰিসেন্টলি দিয়া হল গ্ৰেমি এৱাৰ্ডছ 2024 দিয়া হৈছে ঘোষণা কৰা হৈছে আৰু ইয়াতে বেষ্ট গ্লোবাল মিউজিক এলবামৰ বঁটা কোনে পাইছে হেতু হল ইয়াৰে প্ৰশ্ন তো ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব দিস মোমেন্ট গতিকে দিস মোমেন্ট নামৰ যিখন এলবাম হয় এই এলবামখনে লাভ কৰিছে বেষ্ট গ্লোবাল মিউজিক এলবামৰ বঁটা লাভ কৰিছে গতিকে কোনখন এলবাম বুলি খুদিলে দিস মোমেন্ট হ'ব এই এলবামখনে বেষ্ট গ্লোবাল মিউজিক এলবাম বঁটা লাভ কৰিছে তো এইখিনিতে আমি আৰু কিছু ইম্পৰ্টেন্ট তথ্য জানিব লাগিব এই গ্ৰেমি এৱাৰ্ড সম্পৰ্কে সো এইখিনি আপোনালোকে প্ৰথমে মনত ৰাখিব যে মিউজিচিয়ান শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন তেওঁলোক জড়িত আছিল তেওঁলোকে বিজয় লাভ কৰিছে গ্ৰেমি এৱাৰ্ডছ ইন দা বেষ্ট গ্লোবাল মিউজিক এলবাম কেটেগৰীত তেওঁলোকৰ যিখন এলবাম আছিল এলবামখন আছিল দিস মোমেন্ট আৰু তেওঁলোকৰ এটা ফিউজন ব্যান্ড আছিল ব্যান্ডটোৰ নাম আছিল শক্তি গতিকে আপোনালোকে মনত ৰাখিব যদি ব্যান্ডটোৰ কথা হতে ব্যান্ডটোৰ নাম কিন্তু আছিল শক্তি আৰু এই শক্তি নামৰ ব্যান্ডটোৱে যিখন মিউজিক এলবাম বনাইছিল সেই এলবামখনৰ নাম আছিল দিস মোমেন্ট ঠিক আছে তো এওঁলোকে কি লাভ কৰিছে এই যিখন এলবামখনে লাভ কৰিছে বেষ্ট গ্লোবাল মিউজিক এলবামৰ বঁটা লাভ কৰিছে আৰু ইয়াত শংকৰ মহাদেৱন আমাৰ ভাৰতৰ ইণ্ডিয়ান মিউজিচিয়ান শংকৰ মহাদেৱন তেখেত জড়িত হয় জাকিৰ হুছেইন তবলাবাদক তেখেত জড়িত হয় তো এটো মনত ৰাখিব লাগিব তো এইখিনিতে আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ টোটাল কিমান গৰাকী এইবাৰ গ্ৰেমি এৱাৰ্ডছ লাভ কৰিছে হেতু আমি জানিব লাগিব ঠিক আছে তো যেটো আমাৰ এইবাৰ যি দিয়া হল এয়া হৈছে 66 গ্ৰেমি এৱাৰ্ডছ হয় তো ইয়া লছ এঞ্জেলছ USA দিয়া হৈছে লছ এঞ্জেলছ USA দিয়া হৈছে আৰু 4 ফেব্ৰুৱাৰীত দিয়া হৈছে তো এটো আপোনালোকে মনত ৰাখিব কোড দিয়া হৈছে এটো প্ৰশ্ন সুধিব পাৰে কেতিয়া দিয়া হৈছে 4 ফেব্ৰুৱাৰীত দিয়া হৈছে 66 গ্ৰেমি এৱাৰ্ড চেৰেমনি হয় তো এতিয়া 5 গৰাকী আমাৰ ইণ্ডিয়ান মিউজিচিয়ানছে এইবাৰ 2024ত গ্ৰেমি এৱাৰ্ডছ লাভ কৰিছে তো এটো আপোনালোকে মনত ৰাখিব কোনে লাভ কৰিলে আমি অলৰেডি পালো তবলা প্লেয়াৰ জাকিৰ হুছেইন আছে তাৰ পিছত বাহিবাদক আছে ৰাকেশ চৌৰাছিয়া তাৰ পিছত সিঙ্গাৰ শংকৰ মহাদেৱন আছে ভায়োলিনিষ্ট আছে গণেশ ৰাজা গোপালন সো তাৰ পিছত 5 নম্বৰ আছে পাৰকাশনিষ্ট সেলভাগনেশ বিনায়ক্ৰম সো তেখেতে লাভ কৰিছে গতিকে টোটাল 5 গৰাকী আমাৰ ইণ্ডিয়ান মিউজিচিয়ানছে এইবাৰ গ্ৰেমি এৱাৰ্ডছ লাভ কৰিছে গোটেই কেই গৰাকীৰ নাম আপোনালোকে কাইন্ডলি মনত ৰাখিব আৰু যিখন আমাৰ নভেল এলবাম আছিল এলবামখনৰ নাম আছিল দিস মোমেন্ট যেটো ব্যান্ডৰ নাম আছিল শক্তি এটো আপোনালোকে মনত ৰাখিব আৰু এটা প্ৰশ্ন ইয়াতে মনত ৰাখিব পাৰে যে বেষ্ট এলবাম অফ দা ইয়াৰৰ যেটো এৱাৰ্ড এইবাৰ হেতু লাভ কৰিছে টেইলৰ সুইফটে লাভ কৰিছে আৰু সেই এলবামখন আছিল মিডনাইটছ আছিল তো এটো আপোনালোকে মনত ৰাখিব পাৰে তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে সুধিছে ডক্টৰ MS স্বামীনাথন will be awarded Bharat Ratna he was a famous person in which field যে ডক্টৰ MS স্বামীনাথনক ভাৰত ৰত্ন বঁটা দিয়া হ'ব তেও কোনখন ক্ষেত্ৰত বিখ্যাত ব্যক্তি আছিল তেও এজন বিখ্যাত ব্যক্তি আছিল তো কোনটো ক্ষেত্ৰত কোনখন ক্ষেত্ৰত তো বিখ্যাত ব্যক্তি আছিল যাক এবাৰ ভাৰত ৰত্ন বঁটা দিয়া হ'ব
সো ইয়াৰ যেটো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব এগ্ৰিকালচাৰ হয় তো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত তেখেত বিখ্যাত আছিল আৰু তেখেতক আমাৰ ভাৰতৰ যেটো গ্ৰীণ ৰিভলিউচন হয় তো গ্ৰীণ ৰিভলিউচনৰ ফাদাৰ বুলিও ইণ্ডিয়ান গ্ৰীণ ৰিভলিউচনৰ ফাদাৰ বুলিও জনা যায় তো এইটো আপোনালোকে মনত ৰাখিব তো এইখিনিতে আমি মনত ৰাখিব লাগিব আমি কিছুদিন আগত আলোচনা কৰিছিলো যে কাৰ্পুৰী ঠাকুৰক এইবাৰ দিয়া হৈছিল ভাৰত ৰত্ন বঁটা দিয়া হ'ব এনেধৰণে আমি পাইছিলো কিন্তু তাৰ পৰৱৰ্তী সময়ত আন বহু কেইজনৰ নাম আমি পাইছো যাক এইবাৰ ভাৰত ৰত্ন দিয়া হ'ব বুলি আমি নিউজত এই বিষয়ে চৰ্চা লাভ কৰিছে বা নামসমূহ পাবলিছ হৈছে গতিকে এই বিষয়ে আমি অলপমান জানিব লাগিব যে কিমান গৰাকীক আসলতে এইবাৰ ভাৰত ৰত্ন বঁটা দিয়া হ'ব গতিকে আমি যদি চাও এইবাৰ টোটেল ভাৰত ৰত্ন বঁটা দিয়া হ'ব 5 গৰাকীক দিয়া হ'ব আৰু আমি যদি চাও 1999 ত 1999 চনত 4 গৰাকীক এৱাৰ্ড দিয়া হৈছিল 4 গৰাকীক ভাৰত ৰত্ন দিয়া হৈছিল আৰু এইবাৰ হ'ব সকলোতকৈ হাইয়েষ্ট নাম্বাৰ ভাৰত ৰত্নস দিয়া হ'ব ইন এ সিঙ্গল ইয়াৰ এটা বছৰত সকলোতকৈ বেছি হাইয়েষ্ট নাম্বাৰ যেটো ভাৰত ৰত্ন দিয়া বুলি হুধে তেনেহলে 2024 হ'ব কাৰণ 2024 ত 5 গৰাকীক ভাৰত ৰত্ন দিয়া হৈছে এগৰাকী নহয় দুগৰাকী নহয় একেলগে 5 গৰাকীক দিয়া হ'ব 2024 ত আৰু তেনে ধৰণৰ হৈছিল 1999 ত হৈছিল যেতিয়া তেতিয়া 4 গৰাকীক দিয়া হৈছিল এটা বছৰতে 1999 চনত আৰু 2024 চনত এইবাৰ দিয়া হ'ব 5 গৰাকীক দিয়া হ'ব ঠিক আছে তো হে 5 গৰাকীৰ বিষয়ে আমি জানিব লাগিব প্ৰথমতে নাম আহিছিল কাৰ্পুৰী ঠাকুৰ এই বিষয়ে আমি আলোচনা কৰিছিলো আগৰ ভিডিঅত গতিকে তেওঁক মৰণোত্তৰভাৱে দিয়া হ'ব তেখেত বিহাৰৰ চিফ মিনিষ্টাৰ আছিল ফৰ্মাৰ প্ৰাক্তন চিফ মিনিষ্টাৰ আছিল গতিকে তেওঁৰ যেটো ক্যাটাগৰী হয় এটো পলিটিশিয়ান হয় ঠিক আছে তাৰ পিছত দ্বিতীয়তে নাম আহিলে লাল কৃষ্ণ আদৱানী তেখেত পলিটিশিয়ানে হয় তো ডেপুটি প্ৰাইম মিনিষ্টাৰ ফৰ্মাৰ গতিকে তেখেত জীবিত হয় বাকি যি 4 গৰাকীক দিয়া হ'ব এই গোটেই গৰাকীক মৰণোত্তৰভাৱে দিয়া হ'ব তেওঁলোকৰ অলৰেডি মৃত্যু হৈছে কিন্তু জীবিত অকল আছে লাল কৃষ্ণ আদৱানী ঠিক আছে সো 3 নম্বৰ যদি আমি চাও পিভি নৰসিংহ ৰাও সো তেখেতক মৰণোত্তৰভাৱে দিয়া হ'ব তেখেত আছিল ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ তেখেত প্ৰাইম মিনিষ্টাৰ আছিল ঠিক আছে তাৰ পিছত 4 নম্বৰ যদি আমি চাও চৌধুৰী চৰণ সিং তেখেতো আছিল ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ তেখেতো প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল আৰু 5 নম্বৰত আমি যদি চাও এমএছ স্বামীনাথন আৰু তেখেতক মৰণোত্তৰভাৱে দিয়া হৈছে এগ্ৰিকালচাৰ সাইন্টিষ্ট হয় এগ্ৰিকালচাৰৰ লগত তেখেত জড়িত হয় ঠিক আছে তো এই গোটেই গৰাকীৰ নাম আপোনালোকে মনত ৰাখিব অপচনত যিকোনো নাম থাকিব পাৰে যে এইবাৰ কাক দিয়া হল 2024 ত বা তলৰ কোন কেই গৰাকীক দিয়া হৈছে তেনেদৰে অপচনত 4 গৰাকীৰ নামও থাকিব পাৰে গতিকে সেই কাৰণে গোটেই 5 গৰাকীৰ নাম আপোনালোকে মনত ৰাখিব তো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াতে সুধিছে যে which is the first state in the country to implement uniform civil code গতিকে ইউনিফৰ্ম সিভিল কোডৰ ওপৰত আমি বহুতো কোৱেশ্চন আলোচনা কৰিছো আগত আমাৰ অসম ৰিসেন্টলি এখন উত্থাপন কৰিছে বিল উত্থাপন কৰিছে বিধানসভাত ইউনিফৰ্ম সিভিল কোড সম্পৰ্কে আৰু আমাৰ অসমখন যদি এই বিলখন পাছ হয় তেনে 3 নম্বৰখন ৰাজ্য হ'ব গতিকে যিকিনক ইয়াতে আমাক সুধিছে প্ৰশ্নত যে প্ৰথম ষ্টেট কোনখন হয় যে ইমপ্লিমেন্ট কৰিলে ইউনিফৰ্ম সিভিল কোড সো এতিয়ালৈকে আমাৰ বিল উত্থাপনহে হৈ আছিল ফাইনেল হোৱা নাছিল ইমপ্লিমেন্ট হোৱা নাছিল কিন্তু প্ৰথমখন আমাৰ ৰাজ্য যিখনে ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেন্ট কৰিলে ৰিসেন্টলি সেই ষ্টেটখনৰ নাম কি হেতু হল প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব উত্তৰাখণ্ড গতিকে উত্তৰাখণ্ডে ৰিসেন্টলি বিল পাস কৰিছে তেওঁলোকৰ বিধানসভাত বিল পাস হৈছে ইউনিফৰ্ম সিভিল কোডৰ আৰু আমাৰ উত্তৰাখণ্ড হ'ব প্ৰথমখন ষ্টেট হয় আমাৰ ভাৰতৰ যিয়ে ইমপ্লিমেন্ট কৰিলে ইউনিফৰ্ম সিভিল কোড আৰু ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে আমি অলৰেডি ডিসকাস কৰিছো আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে তেওঁলোকৰ ৰাজ্যত ইয়া ইমপ্লিমেন্ট কৰা হল আৰু বিয়াৰ ক্ষেত্ৰত মেৰিজ হওক বা ডিভোৰ্স হওক বা লিভ ইন ৰিলেশনশিপ হওক এনে ধৰণৰ ক্ষেত্ৰত এতিয়া ইউনিফৰ্ম সিভিল কোডৰ ৰুলছ মতে এতিয়া সকলোবিলাক সোৱাচিতা হ'ব বা এইবিলাক হ'ব মেৰিজ হওক বিয়া হওক সকলো ধৰ্মৰ ক্ষেত্ৰত সকলো কমিউনিটিছৰ ক্ষেত্ৰত এসটি সকলক বাদ দি বাকি যিবিলাক কমিউনিটিজ আছে তেওঁলোকৰ এই কমন এটা ৰুল হ'ব আৰু সেই একেটা ৰুলতে সকলোবিলাক বিবাহ হওক বা ডিভোৰ্সে হওক লিভ ইন ৰিলেশনশিপে হওক এইবিলাক সোৱা হ'ব ইয়াত কমিউনিটি অনুযায়ী বেলেগ এতিয়া নহব একেটাই হ'ব এক্সেপ্ট এটাক বাদ দিয়া হৈছে হেয়া হৈছে শিডিউল ট্ৰাইবছ সকলক বাদ দিয়া হৈছে ঠিক আছে তো এইটো হ'ব আমাৰ ইউনিফৰ্ম সিভিল কোড এই বিষয়ে আমি আগত ভালকে ডিসকাস কৰিছো অলৰেডি তো প্ৰথমখন ৰাজ্য বুলি হুদিলে উত্তৰাখণ্ড হ'ব এটো আপোনালোকে মনত ৰাখিব এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে হুদিছে where is দিব্যকলা মেলা 2024 being organized যে দিব্যকলা মেলা 2024 কোড আয়োজন কৰা হৈছে তো ৰিসেন্টলি দিব্যকলা মেলা আয়োজন কৰা হৈছে গতিকে কোড আয়োজন কৰা হৈছে হেতু হল প্ৰশ্ন
সো ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব আগৰতলা গতিকে ত্ৰিপুৰাৰ আগৰতলাত আয়োজন কৰা হৈছে দিব্য কলা মেলা গতিকে এইটো হৈছে আমাৰ দিব্য কলা মেলা বুলি কোৱা হৈছে তো এইটো দিব্যাংগ সকলৰ কাৰণে যিসকল দিব্যাংগ আছে তেওঁলোকৰ যে টেলেন্ট খিনি তেওঁলোকে দেখুৱাব পাৰে বা ইকোনমিক্যালিও তেওঁলোক এম্পাৱাৰ্ড হ'ব পাৰে তাৰ কাৰণে ইয়া ব্যৱস্থা কৰা হয় আয়োজন কৰা হৈছে গতিকে ইয়া কোনে আয়োজন কৰিছে ত্ৰিপুৰাত হৈছে আগৰতলাত হৈছে আন্ডাৰ দ্য নেশ্যনেল ডিজেবলড ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা আয়োজন কৰা হৈছে আৰু এয়া যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰা হ'ব ত্ৰিপুৰাত অনুষ্ঠিত হ'ব গতিকে ইয়াৰ জৰিয়তে দিব্যাংগসকলৰ যি টেলেন্ট বা তেওঁলোকৰ যি ক্ৰাফটমেনশ্বিপ হয় তো সেইখিনি যাতে দেখুৱাব পাৰে তেওঁলোকৰ যি আৰ্টিষ্টিক কোৱালিটি আছে সেইখিনি যাতে দেখুৱাব পাৰে তাৰ কাৰণে ইয়া আয়োজন কৰা হৈছে তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হোৱাট টেকনলজি ইজ দ্য গভৰ্নমেণ্ট প্লেনিং টু ইমপ্লিমেণ্ট ফৰ টোল কালেকশ্যন অন নেশ্যনেল হাইৱেজ সো ইয়াতে সুধিছে ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহৰ বাবে চৰকাৰে কি প্ৰযুক্তি ৰূপায়ণ পৰিকল্পনা কৰিছে সো আমি সকলোৱে জানো যে নেশ্যনেল হাইৱেজ বিলাকত আমি টোল দিব লাগে টোল ফি আমি দিব লাগে বিভিন্ন ধৰণৰ টোল গেট বনোৱা হৈছে গতিকে এই টোল সংগ্ৰহৰ বাবে চৰকাৰে নতুন এটা প্ৰযুক্তি নতুন টেকনলজি ব্যৱহাৰ কৰিব গতিকে এই টেকনলজিটো কি হয় হেতু হল ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব স্যাটেলাইট বেসড জিপিএস গতিকে জিপিএছৰ জৰিয়তে এতিয়া ট্যাক্স বিলাক লোৱা হ'ব টোল ট্যাক্স বিলাক লোৱা হ'ব আৰু আগন্তুক যি লোকসভাৰ ইলেকশ্যন তাৰ আগে এইবিলাক কৰা হ'ব বুলি ইতিমধ্যে জনাইছে গতিকে গভৰ্নমেণ্টে প্লেনছ কৰিছে ইন্ট্ৰোডিউস কৰিব স্যাটেলাইট বেসড জিপিএস সিস্টেম আৰু ইয়াৰ জৰিয়তে তেওঁলোকে কালেক্ট কৰিব টোল কালেক্ট কৰিব নেশ্যনেল হাইৱেছত গতিকে এই বিষয়ে কোনে জনাইছে নেশ্যনেল ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ মিনিষ্টাৰ নীতিন গাডকাৰী তেখেতে এনাউন্স কৰিছে আৰু আপকামিং যি লোকসভা ইলেকশ্যন তাৰ আগে এইখিনি ইমপ্লিমেন্ট কৰা হ'ব বুলিও তেখেতে জনাইছে গতিকে এই যি টোল কালেকশ্যন হ'ব এতিয়া ডাইৰেক্টলি স্যাটেলাইটৰ জৰিয়তে জিপিএস সিস্টেমৰ জৰিয়তে ডিডাক্ট কৰা হ'ব যিখন ভেহিকল চলাব ভেহিকলৰ যি ৰেজিষ্ট্ৰেচন নম্বৰ থাকিব সেই নম্বৰৰ জৰিয়তে ভেহিকলৰ যি গৰাকী হ'ব তেওঁৰ বেংক একাউণ্টছৰ পৰা ডিডাক্ট কৰা হ'ব সেই টোল ফিটো কি কৰা হ'ব ট্যাক্স খিনি ডিডাক্ট কৰা হ'ব তেওঁৰ একাউণ্টছৰ পৰা ডাইৰেক্টলি ডিডাক্ট কৰা হ'ব গতিকে তেওঁৰ নম্বৰ যি নম্বৰ প্লেট থাকিব ভেহিকলখনত সেই ৰেজিষ্ট্ৰেচন নম্বৰ হিচাপত তেওঁৰ গৰাকীৰ পৰা বেংক একাউণ্টছৰ পৰা ডিডাক্ট কৰা হ'ব তো তেনে ধৰণৰ জিপিএছ এটা কানেকশ্যন হ'ব স্যাটেলাইট বেস জিপিএছ কানেকশ্যনৰ জৰিয়তে ইয়া কৰা হ'ব সো ইয়াৰ জৰিয়তে কি হ'ব ইমপ্ৰুভ হ'ব ট্ৰেভেলটো ইমপ্ৰুভ হ'ব যে আমাৰ টোল গেটত ৰৈ থাকিব লাগে তো তেনে ধৰণৰ নহ'ব গতিকে সেই কাৰণে এইটো কৰা হৈছে গতিকে আপোনালোকে টেকনলজিটোৰ নাম মনত ৰাখিব স্যাটেলাইট বেস জিপিএছ বুলি কোৱা হয় তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু অন দা SAFF আন্ডাৰ 19 ওমেন্স চেম্পিয়নশ্বিপ ইন 2024 যে 2024 চনত সাফ আন্ডাৰ 19 মহিলা চেম্পিয়নশ্বিপ কোনে লাভ কৰিছে তো ইয়াতে সাফ আন্ডাৰ 19 ওমেন্স চেম্পিয়নশ্বিপৰ কথা সুধিছে তো এই চেম্পিয়নশ্বিপ কোনে লাভ কৰিছে হেতু হল প্ৰশ্ন সো ইয়াৰ অপচন আছে বাংলাদেশ আছে ইণ্ডিয়া ভুটান আৰু বট এ এণ্ড বি আছে তো ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব বট এ এণ্ড বি বাংলাদেশ আৰু ইণ্ডিয়া জয়েন্টলি উইনাৰ হৈছে সাফ আন্ডাৰ 19 ওমেন্স চেম্পিয়নশ্বিপ 2024 বহুত ইন্টাৰেষ্টিং হয় সো 90 মিনিটৰ খেল আছিল গতিকে 90 মিনিটৰ যিখন খেল এই খেলখনত 1-1 গোল দিবলৈ সক্ষম হয় দুটা দলে বাংলাদেশ আৰু ইণ্ডিয়া দুটাই 1 আৰু 1 গোল দিবলৈ সক্ষম হয় আৰু সমান হোৱাৰ বাবে পেনাল্টি শুট আউট কৰিবলৈ দিয়া হয় আৰু পেনাল্টিত ইন্টাৰেষ্টিংলি সকলোৱে গোল দিবলৈ সক্ষম হয় মানে 11 গৰাকী প্লেয়াৰে গোল দিবলৈ সক্ষম হয় আৰু দুটা দলৰ 11 গৰাকী প্লেয়াৰে গোল দিবলৈ সক্ষম হয় গতিকে তেওঁলোকৰ যেটো স্কোৰ লাইন হল তেতিয়া 11-11 হল গতিকে দুটা দলৰে যেটো স্কোৰ 11-11 হল গতিকে তেতিয়া আৰু সমস্যা হল যে দুটা দলৰে এতিয়া আকৌ সমান হৈছে স্কোৰ তো তাৰ পিছত অফিচিয়ালি দা ডিসিশন লোৱা হল যে টস কৰা হ'ব আৰু টস কৰোতে আমাৰ ইণ্ডিয়া লাকি আছিল তেওঁলোকে বিজয় লাভ কৰিলে গতিকে তাৰ পিছত সেলিব্ৰেশন আৰম্ভ হল কিন্তু বাংলাদেশে ইয়াৰ প্ৰটেষ্ট কৰিছিল এই ডিসিশনটো তেওঁলোকে মানি লব পৰা নাছিল আৰু তেওঁলোকে ফিল এৰি যোৱা নাছিল প্লেয়াৰ সকলে আৰু এঘণ্টা পিছত অফিচিয়ালি আকৌ ইয়াৰ ডিসিশন চেঞ্জ কৰা হল আৰু দুটা দলকে জয়েন্টলি উইনাৰ হিচাপে ঘোষণা কৰা হল গতিকে সেই হিচাপত আমি চাব গলে ইয়াৰ উইনাৰ হ'ব বাংলাদেশ এণ্ড ইণ্ডিয়া বট হ'ব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে উইথ হুম হেজ চেন্নাই সুপাৰ কিংছ সাইনড এন এগ্ৰিমেণ্ট এজ দ্য অফিচিয়েল স্পন্সৰ গতিকে চেন্নাই সুপাৰ কিংছৰ IPL যি দল আপোনালোকে সকলোৱে জানে তো তেওঁলোকৰ অফিচিয়েল স্পন্সৰ হিচাপে চুক্তি স্বাক্ষৰ কৰিছে গতিকে কাৰ লগত স্বাক্ষৰ কৰিছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব ইতিহাদ
এয়াৰৱেজ গতিকে ইতিহাদ এয়াৰৱেজৰ লগত তেওঁলোকে চুক্তিবদ্ধ হৈছে চেন্নাই ছুপাৰ কিংছে আৰু ইতিহাদ এয়াৰৱেজ হৈছে নেশ্যনেল এয়াৰলাইন হয় ইউনাইটেড আৰব এমিৰেটছৰ গতিকে UAEৰ নেশ্যনেল এয়াৰলাইন হয় ইতিহাদ গতিকে তেওঁলোকৰ লগত চুক্তিবদ্ধ হৈছে আৰু আপোনালোকে এনেদৰে জাৰ্চিত দেখা পাব ইতিহাদৰ নাম আপোনালোকে দেখা পাব তেওঁলোকৰ স্পন্সৰশ্বিপ দেখা পাব তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে উৰিছে এট what percentage has RBI kept the repo rate unchanged for the 6th consecutive time গতিকে কিমান শতাংশত RBI একেৰাহে ষষ্ঠবাৰৰ বাবে ৰেপো ৰেট অপৰিৱৰ্তিত কৰি ৰাখিছে তো ৰেপো ৰেটৰ বিষয়ে আমি আগতে ডিসকাস কৰিছো আগতে পাইছো গতিকে ইয়া চেঞ্জ কৰা হনে যেটো ৰেট এটো আনচেঞ্জ কৰি ৰখা হৈছে 6 টাৰ্মৰ বাবে আনচেঞ্জ কৰি ৰখা হল আৰু ইয়াৰ যেটো ৰেপো ৰেট কিমান হয় হেতু হল প্ৰশ্ন গতিকে আগত যে উত্তৰ আছিল এইবাৰ হে একেটাই উত্তৰ হ'ব সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 6.5 হয় আগতে 6.5 আছিল গতিকে আনচেঞ্জ কৰি ৰখা হৈছে অপৰিৱৰ্তিত কৰি ৰখা হৈছে তো ৰেপো ৰেট মানে কি আপোনালোকে সকলোৱে জানে যে যিবিলাক কমাৰ্শিয়াল বেংক হয় এই কমাৰ্শিয়াল বেংক বিলাকে ঋণ লয় RBI ৰ পৰা ঋণ লয় তেওঁলোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা তেওঁলোকে ঋণ লয় গতিকে এই যি ঋণ লয় তাৰ এটা ৰেট থাকিব সেই ৰেটত তেওঁলোকে সেই ঋণ ল'ব পাৰে গতিকে সেই ৰেটটোকে ৰেপো ৰেট বুলি কয় আৰু এটো 6.5% এ ৰখা হৈছে তো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে উৰিছে বিদ্যাঞ্জলি স্কলাৰশ্বিপ প্ৰগ্ৰাম ইজ লঞ্চড ফৰ যে কাৰ বাবে বিদ্যাঞ্জলি বৃত্তি কাৰ্যসূচী আৰম্ভ কৰা হৈছে গতিকে এটা প্ৰগ্ৰাম হয় স্কলাৰশ্বিপ প্ৰগ্ৰাম বিদ্যাঞ্জলি গতিকে ইয়া কাৰ বাবে লঞ্চ কৰা হৈছে এই স্কলাৰশ্বিপ কাক দিয়া হয় ষ্টুডেন্টস আনপ্ৰিভিলেজড ষ্টুডেন্টস আৰু সেলফ হেল্প গ্ৰুপ এণ্ড টিচাৰ্স সকলক দিয়া হয় গতিকে ইয়াক দিয়া হয় অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব আনপ্ৰিভিলেজড যিবিলাক ষ্টুডেন্টস হয় যিবিলাক বাধাগ্ৰস্ত ছাত্ৰ ছাত্ৰী হয় বা যিসকলে সুবিধা নাপায় সুবিধাৰ পৰা বঞ্চিত তেওঁলোকক সেই ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপ দিয়া হয় এই বিষয়ে আমি অলপমান জানি লৈছো গতিকে এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান সো তেখেতে ৰিসেন্টলি ষ্টাৰ্ট কৰিছে বিদ্যাঞ্জলি স্কলাৰশ্বিপ প্ৰগ্ৰাম তেখেতে ষ্টাৰ্ট কৰিছে তো এই বিষয়ে আপোনালোকে জানিব লাগিব বা মনত ৰাখিব আৰু এই স্কলাৰশ্বিপৰ জৰিয়তে ভাল এডুকেশ্যন ল'ব পাৰিব যিসকল ফাইনান্সিয়ালি তেওঁলোকৰ উইক হয় বা অসুবিধা আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ তো তেনে ধৰণৰ লোকসকলে বা ছাত্ৰসকলে ভাল এডুকেশ্যন তেওঁলোকে ল'ব পাৰিব এই স্কলাৰশ্বিপৰ জৰিয়তে আৰু এয়া ফলো কৰা হ'ব নেশ্যনেল এডুকেশ্যন যিটো পলিচি 2020 NEP তো ইয়াৰ জৰিয়তে এই উদ্দেশ্য যাতে সফল হ'ব পাৰে NEP যাতে সফল হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা হৈছে যাতে সকলোৱে শিক্ষা ল'ব পাৰে দুখীয়া সকলো যাতে শিক্ষা ল'ব পাৰে ভাল শিক্ষা ল'ব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে আৰু এই প্ৰগ্ৰামটো কাক দিয়া হ'ব কোনবিলাক ষ্টুডেন্টছক দিয়া হ'ব ষ্টুডেন্টস ফ্ৰম নৱোদয় বিদ্যালয় যে নৱোদয় বিদ্যালয় বিলাকৰ পৰা যিসকল ল'ৰা ছোৱালী টপ ইঞ্জিনিয়াৰিং বা টেকনলজি কলেজত তেওঁলোকে উইদাউট এক্সট্ৰা টিউটৰিং কোনো ধৰণৰ কোচিং নলোৱাকে কোনো ধৰণৰ এক্সট্ৰা তেওঁলোকে টিউটৰ নলোৱাকে তেওঁলোক যদি টপ এডমিশন ল'ব পাৰিছে বা তেওঁলোকে সিলেক্ট হৈছে টপ ইঞ্জিনিয়াৰিং বা টেকনলজি কলেজ বিলাকত তেতিয়া হলে তেওঁলোকক পঢ়াৰ বাবে এই সুবিধা দিয়া হ'ব আৰু এই স্কলাৰশ্বিপৰ জৰিয়তে হেল্প কৰা হ'ব 70 ষ্টুডেন্টছক হেল্প কৰা হ'ব আৰু ইয়াৰ বাবে টোটাল খৰচ কৰা হ'ব 5 কোটি টকা খৰচ কৰা হ'ব 70 ষ্টুডেন্টছৰ বাবে সো এটো আছিল বিদ্যাঞ্জলি স্কলাৰশ্বিপ স্কিম হয় তো নেক্সট কুৱেশ্যন লৈকে আইছো আৰু এটো আজিৰ ভিডিওৰ আমাৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ আদি মহোৎসৱ 2024 যে ৰিসেন্টলি আমাৰ আদি মহোৎসৱ পালন কৰা হৈছে প্ৰতি বছৰে পালন কৰা হয় আদি মহোৎসৱ গতিকে 2024 আদি মহোৎসৱৰ প্ৰধান উদ্দেশ্য কি হেতু হল প্ৰশ্ন তো ইয়াৰ যেটো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব to showcase the rich diversity of India's tribal heritage গতিকে ভাৰতৰ যেটো জনজাতীয় ঐতিহ্যৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শন কৰা গতিকে ইয়াত আদি মানে আদিবাসীৰ কথা কোৱা হৈছে আদিবাসী মহোৎসৱ হয় এটো ট্ৰাইবেল সকলৰ কাৰণে গতিকে ইণ্ডিয়াৰ যেটো ট্ৰাইবেল যে হেৰিটেজ যে আছে বা ৰিচ যেটো ডাইভাৰ্সিটি আছে ঐতিহ্য আছে জনজাতীয় ঐতিহ্য সেই বিষয়ে দেখুৱা হয় আৰু হেতুৱে হল ইয়াৰ প্ৰধান উদ্দেশ্য যে কি কোনবিলাক ট্ৰাইবেল হেৰিটেজ হয় এইবিলাক মানুহক দেখুৱা মানুহক হেবিলাক জনোৱা এটো ইয়াৰ প্ৰধান উদ্দেশ্য হয় সো বিষয়ে আমি অলপমান থুলমুলকে আলোচনা কৰিম যে আদি মহোৎসৱ 2024 এনুৱেলি এটা পালন কৰা হয় এনুৱেল নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল হয় এটো নেশ্যনেল এটা ট্ৰাইবেল ফেষ্টিভেল হয় আৰু ইয়াৰ জৰিয়তে যেটো ভাইব্ৰেন্ট আৰু যেটো কালচাৰেল ৰিচ যেটো সেলিব্ৰেশন কৰা হয় বা ট্ৰাইবেল যেটো হেৰিটেজ এটো দেখুৱা হয় ঠিক আছে তো ইয়াৰ ডেটস আৰু ভেনু সম্পৰ্কে যদি আমি আলোচনা কৰো তেনে হলে 10 ৰ পৰা 18 ফেব্ৰুৱাৰী লৈকে ইয়া অনুষ্ঠিত কৰা হ'ব আৰু কোড অনুষ্ঠিত কৰা হ'ব মেজৰ ধ্যানচান্দ যেটো নেশ্যনেল ষ্টেডিয়াম হয় নিউ দিল্লী তাত ইয়া আয়োজন কৰা হৈছে এই ফেষ্টিভেলৰ আৰু ইয়া কোনে অৰ্গানাইজ কৰিছে ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেশন অফ ইণ্ডিয়া ইয়া অৰ্গানাইজ কৰিছে
আৰু ইয়াৰ জৰিয়তে ইয়াৰ আন্ডাৰত কাৰ আন্ডাৰত কৰা হৈছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছৰ আন্ডাৰত আয়োজন কৰা হৈছে ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়া ইয়াক অৰ্গেনাইজ কৰিছে আৰু ইয়াৰ যেটো অবজেক্টিভটো হৈছে টু ৰিচ যেটো ডাইভাৰ্সিটি হয় ইণ্ডিয়াৰ ট্ৰাইবেল হেৰিটেজৰ হেতু দেখুৱাটো হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে আজিৰ এই ভিডিঅ'ত আমি এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিলো গতিকে যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত আছে তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব নাইবা যদি আপোনালোকে ইবুক পাৰচেজ কৰিব বিচাৰে তাৰো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা আপোনালোকে এপটো ডাউনলোড কৰি লৈ এপটো আপোনালোকে কোৰ্সটো পাব তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টি ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ